মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ চেপ্টাৰ 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি। কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়, গতিকে তোমালোকে অপশ্যন চি থকা গোলটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ল'ৰাৰ গৌণ যৌন চৰিত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, মুখমণ্ডলত নোমৰ বিকাশ, গতিকে তোমালোকে অপশ্যন চি থকা গোলটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰকালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰত দিয়া আছে দেশ হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজনক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ অভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে। তোমালোকে খালী ঠাইত লিখিবা যৌৱন। 2 নম্বৰত দিয়া আছে দেশ হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। তোমালোকে খালী ঠাইত লিখিবা গৌণ যৌন চৰিত্ৰ। 3 নম্বৰত দিয়া আছে নিম্নলিখিত বিবৃতিসমূহ সত্য নে অসত্য উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰ বিবৃতিটো হৈছে শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ কিশোৰীৰ বাবে বেলেগ বেলেগ হয়। এই উক্তিটো সত্য, তোমালোকে উত্তৰত লিখিবা সত্য। তাৰ পাছত ব্যাখ্যাত লিখিবা কৈশোৰ কালত হোৱা শাৰীৰিক পৰিৱৰ্তনবোৰ বংশগতি, খাদ্য আৰু হৰমনৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত এই পৰিৱৰ্তনৰ সময় আৰু ধৰণ সুকীয়া হোৱাটো স্বাভাৱিক। 2 নম্বৰ উক্তিটো হৈছে ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম কাজবোৰ কৰিব পাৰে। তোমালোকে উত্তৰত লিখিবা সত্য। ব্যাখ্যাত লিখিবা মাহেকীয়া হোৱাটো এটা স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। ই কোনো ধৰণৰ অসুস্থতা নহয়, গতিকে সঠিক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি এজনী ছোৱালীয়ে সকলো স্বাভাৱিক কাম কৰিব পাৰে। 3 নম্বৰ উক্তিটো হৈছে মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি চলি থাকে। এই উক্তিটো অসত্য, তোমালোকে উত্তৰত লিখিবা অসত্য। ব্যাখ্যাত লিখিবা মহিলাৰ ঋতুচক্ৰ এটা নিৰ্দিষ্ট বয়সৰ পিছত বন্ধ হৈ যায়। সাধাৰণতে 45ৰ পৰা 55 বছৰ বয়সৰ ভিতৰত ই স্থায়ীভাৱে বন্ধ হয়, যাক ৰজনী বৃত্তি বুলি কোৱা হয়। 4 নম্বৰত দিয়া আছে তলৰ শব্দ শৃংখলটো সমাধান কৰা। এই শব্দ শৃংখলটো মই তোমালোকক
ইতিমধ্যে সমাধান কৰি দিছোঁ। এই শব্দ শৃংখলৰ তলত তোমালোকক ইংগিতসমূহ দিয়া হৈছে। যেনে 1 নম্বৰত দিয়া আছে, তোমালোকে এইবোৰ থিয়কৈ লিখিব লাগিব। চিগাৰেট, বিড়ি বা গুটকা ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ। ইয়াৰ উত্তৰ হ'ব ধঁপাত। গতিকে তোমালোকে এইফালে ধঁপাত লিখি দিবা। তাৰপাছত 2 নম্বৰত দিয়া আছে, এইবোৰ তোমালোকে পথালিকৈ লিখিব লাগিব। খাদ্যত থকা এবিধ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে। ইয়াৰ উত্তৰ হ'ব আইৰণ। গতিকে তোমালোকে 2 নম্বৰত লিখিবা, এইফালে লিখিবা আইৰণ। থ্ৰী নম্বৰত দিয়া আছে, ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য। ইয়াৰ উত্তৰ হ'ব চাইবাৰ বুলিং। গতিকে তোমালোকে 3 নম্বৰত লিখিবা, এইফালে চাইবাৰ বুলিং। 4 নম্বৰত দিয়া আছে, কৈশোৰকালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা। ইয়াৰ উত্তৰ হ'ব ব্ৰণ। গতিকে তোমালোকে এইফালে 4 নম্বৰত লিখিবা ব্ৰণ। 5 নম্বৰত দিয়া আছে, ঋতুস্ৰাৱক সাধাৰণ ভাষাত ডেছ বুলি জনা যায়। ইয়াৰ উত্তৰ হ'ব মাহেকীয়া। তোমালোকে 5 নম্বৰত লিখিবা, এইফালে 5 নম্বৰত লিখিবা মাহেকীয়া। 6 নম্বৰত দিয়া আছে, ঋতুচক্ৰৰ দশা য'ত কিশোৰীৰ দেহৰ পৰা তেজ নিৰ্গত হয়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা 6 নম্বৰত লিখিবা তোমালোকে ঋতুস্ৰাৱ। 7 নম্বৰত দিয়া আছে, মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে। ইয়াৰ উত্তৰ হ'ব ৰজনী বৃত্তি। গতিকে তোমালোকে 7 নম্বৰত লিখিবা ৰজনী বৃত্তি। 8 নম্বৰত দিয়া আছে, শৰীৰৰ উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰকালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে। ইয়াৰ উত্তৰ হ'ব হৰমন। গতিকে তোমালোকে 8 নম্বৰত লিখিবা, এইফালে লিখিবা হৰমন। 9 নম্বৰত দিয়া আছে, বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ জীৱনৰ বিশেষ পৰ্যায়। ইয়াৰ উত্তৰ হ'ব কৈশোৰ। তোমালোকে 9 নম্বৰত লিখিবা, এইফালে লিখিবা কৈশোৰ। 10 নম্বৰত দিয়া আছে, শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায়। ইয়াৰ উত্তৰ হ'ব যৌৱন। তোমালোকে এইফালে 10 নম্বৰত লিখিবা যৌৱন। তোমালোকে এইখিনি চাই কৰি ল'বা। 7 নম্বৰত দিয়া আছে, স্তম্ভ এৰ সৈতে স্তম্ভ বি মিলোৱা। স্তম্ভ এ নম্বৰত দিয়া আছে, ডিঙিৰ ঘটিকা। এইটো তোমালোকে স্তম্ভ বিত দিয়া 5 নম্বৰ। কিশোৰ ল'ৰাৰ ষড়যন্ত্ৰৰ বৃদ্ধি, এইটোৰ লগত মিলাই দিবা। স্তম্ভ এত বি নম্বৰত দিয়া আছে ঋতুচক্ৰ। এইটো তোমালোকে স্তম্ভ বিত দিয়া 4 নম্বৰ। ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে। এই স্তম্ভত চি নম্বৰত দিয়া আছে মেজাজৰ পৰিৱৰ্তন। এইটো তোমালোকে স্তম্ভ বিত দিয়া 1 নম্বৰ। কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন, এইটোৰ লগত মিলাই দিবা। স্তম্ভ এত দিয়া আছে ডি নম্বৰত
চেনিটেৰী পেড। এইটো তোমালোকে স্তম্ভবিধ দিয়া 2 নম্বৰ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1 ই নম্বৰত দিয়া আছে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ। এইটো তোমালোকে স্তম্ভবিধ দিয়া 3 নম্বৰ ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে এইটোৰ লগত মিলাই দিবা। 8 নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা কৈশোৰ কালত দেখা দিয়া কিছুমান আচৰণগত পৰিৱৰ্তন হ'ল আৱেগিক অস্থিৰতা বা মেজাজৰ সঘন পৰিৱৰ্তন, নতুন অভিজ্ঞতাৰ প্ৰতি আগ্ৰহ, আত্মসচেতনতা বৃদ্ধি আৰু স্বতন্ত্ৰভাৱে কাম কৰাৰ প্ৰৱণতা। 9 নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ? তোমালোকে উত্তৰত লিখিবা কৈশোৰ কাল হ'ল দ্ৰুত শাৰীৰিক বৃদ্ধি আৰু বিকাশৰ সময়। এই সময়ছোৱাত শৰীৰৰ হাড়, মাংসপেশী আৰু অন্যান্য অংগৰ সঠিক গঠনৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণযুক্ত সুষম আহাৰৰ প্ৰয়োজন। 10 নম্বৰ প্ৰশ্নটো হৈছে কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ? তোমালোকে উত্তৰত লিখিবা কৈশোৰ কালত মানসিক চাপ আৰু বিভ্ৰান্তি হ্ৰাস কৰিবলৈ আৰু সৃষ্টিশীল প্ৰতিভা উন্মোচন কৰিবলৈ ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহী হোৱাটো গুৰুত্বপূৰ্ণ। 11 নম্বৰ প্ৰশ্নটো হৈছে চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কাৰোবাক অপমান কৰা, মিছা তথ্য বিয়পোৱা, অনুমতি অবিহনে কাৰোবাৰ ফটো বা ভিডিঅ' শ্বেয়াৰ কৰা আৰু ভাবুকিপূৰ্ণ বা অশ্লীল বাৰ্তা প্ৰেৰণ কৰা আদিবোৰেই চাইবাৰ উৎপীড়ন। 12 নম্বৰ প্ৰশ্নটো হৈছে 14 বছৰীয়া ছোৱালী জুকনুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল কিয়নো তেওঁৰ বয়সত এনে হোৱাটো স্বাভাৱিক। জুকনুৰ মুখত শালমন হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ কি কৰিব পাৰে? তোমালোকে উত্তৰত লিখিবা জুকনুৰ মুখত শালমন হোৱাৰ সম্ভাৱ্য কাৰণ হ'ল কৈশোৰকালত শৰীৰৰ ছালখনে স্বাভাৱিকতকৈ অধিক পৰিমাণে তৈলযুক্ত পদাৰ্থ উৎপন্ন কৰা যিয়ে ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি সংক্ৰমণ ঘটায়। এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ তলত দিয়া উপায়সমূহ অৱলম্বন কৰিব পাৰে। দিনটোত কেইবাবাৰো পৰিষ্কাৰ পানীৰে মুখ ধুব লাগে। মুখমণ্ডলৰ পৰা অতিৰিক্ত তেল আঁতৰাবলৈ উপযুক্ত ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে। চিকিৎসকে পৰামৰ্শ দিয়া প্ৰলেপ বা ঔষধ ব্যৱহাৰ কৰিব লাগে। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক'লে যে তেওঁ দৈনন্দিন কাম-কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসহে। কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা। তোমালোকে উত্তৰত লিখিবা অন্ধবিশ্বাস। ঋতুস্ৰাৱৰ সময়ত পাকঘৰত সোমাব নাপায় বা আচাৰ চুব নাপায় এইবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু বৈজ্ঞানিক যুক্তিহীন অন্ধবিশ্বাস। পৰামৰ্শ ৰীমাই আইতাকক বুজাব লাগে যে এয়া এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। এই সময়ত পৰিষ্কাৰ হৈ থাকিলে একো অসুবিধা নহয় আৰু যিকোনো কাম কৰিব পাৰি। 14 নম্বৰ প্ৰশ্নটো হৈছে ৰীমাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। সেই ব্যৱহৃত চেনিটেৰী পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।
1 নম্বৰ প্ৰশ্নটো হৈছে ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা। তোমালোকে উত্তৰত লিখিবা। স্বাস্থ্যকৰ অভ্যাস চেনিটেৰী পেড ব্যৱহাৰ কৰা আৰু সময়মতে সেইবোৰ সলনি কৰা। অস্বাস্থ্যকৰ অভ্যাস ব্যৱহৃত পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ মুকলিকৈ ডাষ্টবিনত পেলোৱা। 2 নম্বৰ প্ৰশ্নটো হৈছে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা। এই সময়ত সঠিক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখিলে বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ হ'ব পাৰে। ইয়াৰ ফলত প্ৰজনন তন্ত্ৰৰ বিভিন্ন ৰোগ আৰু চৰ্মৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ হৈ থকাটো অতি প্ৰয়োজনীয়। 3 নম্বৰ প্ৰশ্নটো হৈছে ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া। তোমালোকে উত্তৰত লিখিবা। ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ পৰামৰ্শ। ব্যৱহৃত পেডটো সদায় কাগজত ভালদৰে মেৰিয়াইহে ডাষ্টবিনত পেলাব লাগে। প্ৰতি 4 পৰা 6 ঘণ্টাৰ মূৰে মূৰে পেড সলাব লাগে। পেড সলোৱাৰ পিছত হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে। ব্যৱহৃত পেড কেতিয়াও মুকলি ঠাইত বা শৌচাগাৰৰ ফ্লাছত পেলাব নালাগে। 15 নম্বৰ প্ৰশ্নটো হৈছে ধৰি লোৱা তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা। তোমালোকে উত্তৰত লিখিবা। বন্ধুজনক সহায় কৰাৰ বাবে ল'বলগীয়া পদক্ষেপসমূহ। প্ৰথমে বন্ধুজনক সাহস প্ৰদান কৰা আৰু আশ্বাস দিয়া যে এয়া তেওঁৰ দোষ নহয়। বন্ধুজনক পৰামৰ্শ দিয়া যাতে তেওঁ হাৰাশাস্তি কৰা ব্যক্তিজনক অনলাইন প্লেটফৰ্মত ততালিকে ব্লক কৰে। হাৰাশাস্তিৰ প্ৰমাণ হিচাপে সেইবোৰ বাৰ্তা বা ফটোৰ স্ক্ৰীনশ্বট লৈ সংৰক্ষণ কৰিবলৈ বন্ধুজনক সহায় কৰা। বিষয়টোৰ গুৰুত্ব বুজি নিজৰ পিতৃ মাতৃ অভিভাৱক শিক্ষক বা কোনো বিশ্বাসী জ্যেষ্ঠজনক অৱগত কৰি সহায় বিচৰা। 16 নম্বৰ প্ৰশ্নটো হৈছে কিৰি 7ম শ্ৰেণীৰ পঢ়ি থকা এজন বুধিয়ক ল'ৰা। তেওঁক প্ৰায় সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত। তোমালোকে উত্তৰত লিখিবা। সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ। গুটকা বা তেনে ক্ষতিকাৰক পদাৰ্থৰ ভয়ানক স্বাস্থ্যজনিত প্ৰভাৱ সম্পৰ্কে বন্ধুসকলক বুজাবলৈ চেষ্টা কৰা আৰু নিজে কেতিয়াও ব্যৱহাৰ নকৰাৰ স্থিতি গ্ৰহণ কৰা। সমনীয়াই হেঁচা দিলে স্পষ্টভাৱে না ক'বলৈ শিকিব লাগিব আৰু তেনে পৰিস্থিতিৰ পৰা আঁতৰি আহিব লাগিব। যদি বন্ধুসকলে হেঁচা দিয়েই থাকে তেন্তে এই বিষয়টো নিজৰ পিতৃ মাতৃ বা শিক্ষকক জনাই সহায় বিচৰা উচিত।